ফাইনেলি এটা বহুত ডাঙৰ নিউজ আহি গ'ল। এইচএছৰ ৰিজাল্ট অতি সোনকালে মুকলি হ'ব। কাইলৈ ঘোষণা হ'ব 8 মে' কাইলৈ ঘোষণা হ'ব এইচএছৰ ৰিজাল্ট। আপোনালোকে যদি চাই তেতিয়াহ'লে ৰিজাল্ট ফাৰ্ষ্ট যোনটো এপ আছে সেই এপটোতো দেখাইছে 8 মে' দিনাখনি ৰিজাল্ট মুকলি হ'ব বুলি দেখাইছে, আৰু লগতে যোনটো আছিলে উপলব্ধ এপ আছিলে সেই এপটোতো আচলতে ৰিজাল্ট কামিং চুন বুলি দেখাই আছে, কিন্তু আগতে তাত দেখাইছিলে মে' 10 তাৰিখৰ ভিতৰত দিব বুলি তাতে দেখাই আছিলে। চ' তেনেকৈ আচলতে ক্লাছ 10ত যেতিয়া ৰিজাল্ট মুকলি হৈছিলে তাতো আচলতে তেনেকৈ দেখাইছিলে, এতিয়া যেনেকৈ দেখাইছে তেনেকৈ আছিলে। ঠিক আছে, চ' কাইলৈ ৰিজাল্ট মুকলি হৈ যাব। চ' বহুত ভাল খবৰ। আপোনালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, যদি আপোনালোকে এপটোত গৈ চাব পাৰে যোনটো ৰিজাল্ট ফাৰ্ষ্ট এপ আছে সেই এপটোত, আৰু লগতে যোনটো উপলব্ধ এপ আছে সেই এপটোত গৈ আপোনালোকে চাব। ঠিক আছে, আছাম SCC HS 12 ৰিজাল্ট 2024 লাইকলি টু বি ডিক্লেয়াৰ্ড অন 8 মে' 2024, অৰ্থাৎ কাইলৈ মুকলি হ'ব এইচএছৰ ৰিজাল্ট। লগতে যোনটো উপলব্ধ এপ আছিলে সেই এপটোত কিছুদিন আগতে দেখাই আছিলে লাইকলি টু বি এনাউন্স বাই মে' 10। ঠিক আছে, 10 মে' 10 মে' ৰিজাল্ট মুকলি হ'ব বুলি ইয়াতে লিখা আছিলে, কিন্তু আজি যদি আপোনালোকে চেক কৰি চায় তেতিয়াহ'লে আপোনালোকে দেখা পাব টু বি এনাউন্স চুন বুলি দেখাই আছে, আপোনালোকে দেখা পাইছে। চ' খুবেই ভাল কথা আছাম এইচএছ ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্স চুন, অৰ্থাৎ কাইলৈ ঘোষণা হ'ব এইচএছৰ ফলাফল। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।